হয় চাওক আমি সমষ্টি সাধাৰণ ৰাইজৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত চিচি বৰগাঁও সমষ্টি আৰু তাতে কিছু সংখ্যক সাধাৰণ মহিলাক আমি লগ পাইছোঁ। তেওঁলোকেনো এবাৰ কি ভাবিছে, যিহেতু সমষ্টিটো নৱগঠিত, গতিকে এই সমষ্টিটো আমি ঘূৰি যিখিনি পাইছোঁ বাট পথৰ পৰা আৰম্ভ কৰি বহুখিনি সমস্যা আছে আৰু এইবাৰ সাধাৰণ ৰাইজেনো কি বিচাৰে সেই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম। মোৰ সৈতে কিছু সংখ্যক সাধাৰণ ৰাইজ আছে, মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই বাইদেউ প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ। কথাটো হ'ল নমস্কাৰ, এতিয়া আপোনালোকৰ নৱগঠিত চিচি বৰগাঁও সমষ্টি হ'ল, ভালেখিনি সমস্যা দেখিছোঁ, তথাপিও আপোনালোকৰ নিজৰ দৃষ্টিত পৰা আটাইতকৈ সমস্যাবোৰ কি কি আছে? নমস্কাৰ, মই আমাৰ চিচি বৰগাঁও সমষ্টি ২ নং চিলাগাঁও বহুতে নিবনুৱা হৈ আছে, নিবনুৱা ল'ৰা ছোৱালী আছে আৰু ৰাস্তা পদূলি বেয়া হৈ আছে। সেই ৰাস্তা পদূলিবিলাক যেন আমাক ভাল কৰি দিয়ে। যিকোনো পন্থীয়ে উঠিলে আমি পন্থী বাচিবলৈ নাযাওঁ, যোনে মানে পাৰ্টি যোনে জিকে মানে তেখেতলোকে আমাক চাই যাতে আমি সেইটোৱে আশা কৰোঁ। এইটো হাত আমাৰ জনম নোহোৱা দিনৰে ৰাস্তা, এতিয়া ৰাস্তাটো ভাল কৰি দিব লাগে আৰু এইফালে আমাৰ এইটো ৰাস্তাত ড্ৰেইন বনাই দিব লাগে। বাৰিষা হ'লে বহুত পানী চানী হয় আৰু মানুহবোৰে বিশেষকৈ এতিয়াতো 2 বছৰ আগতে নতুনকৈ গঠন হৈছে, তাৰ আগত ধেমাজিয়ে একাংশ পৰিছে জোনাইত, এইবোৰ ঠিক ঠাক নকৰিলে নেকি? এইবিলাক কৰিছে মানে অলপ চলপকৈ কৰিছে, ইমানো ভালকৈ গলিবিলাক কৰা নাই। কেতিয়াবা ল'ৰা ছোৱালী স্কুল যোৱা বহুত আছে, কি বুলি কয় আহিবলৈ ঘৰৰ পৰা দিকত হয়। সেইটোৱে আৰু আমি বিচাৰোঁ যাতে ৰাস্তাবোৰ ভাল হয়, ল'ৰা ছোৱালী যাতে ভালকৈ আহি ক'ত যাতে এক্সিডেণ্ট নহয়, কিবা নহয়, আমি বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া কথাটো হ'ল সমস্যাবোৰ আছে, যথেষ্ট আছে, আমি নিজে ঘূৰি মেলি দেখিছোঁ। এতিয়া এইবাৰ কি হ'ব যেন লাগিছে, আপোনালোকে কি ভাবিছে, কাক দিম বুলি ভাবিছে? মানুহটো বহুতখিনি প্ৰাৰ্থী উঠিছে, তাৰ ভিতৰত আপোনালোকে কি ভাবিছে আপোনালোকৰ ফালৰ পৰা? নমস্কাৰ, তাকেতো এতিয়া মানে ইমানখিনি ধৰিব পৰা নাই। আহিছে যে চবেইতো তেনেকুৱা সমস্যাৰ হেৰিবোৰ যাচিছে, আমিও কৈছোঁ, তেখেতলোকেও মানে হ'ব বুলি কৈছে। কিন্তু এতিয়া তেনেকৈ আমিতো ডাইৰেক্ট আমুকেই এনেকৈ কৈছে বুলিতো বাছি লওঁ, কাৰণ তেওঁলোকে প্ৰাৰ্থীবিলাকে চবেই ভালমতেই কথাবোৰ কৈ যায়, আগতেও কৈছে। কিন্তু তেনেকুৱাকৈতো আগত সমস্যা যিবোৰ আছে সেইবোৰতো তেনেকৈ আমি সদায় কোৱা ভাগতে আছে, যিকোনো কাম মানে সম্পূৰ্ণ নহয়, আধৰুৱা হয়। সেইকাৰণে যোনে এইবিলাক ধৰি লওক যিকোনো পন্থাবিলাকে যদি ভালকৈ কৰে তেনে পাৰ্টিবোৰে, তেতিয়াহে আমি মানে ভাবিব পাৰিম। এতিয়াতো আমিনো কি ক'ম, সেইটোৱে আৰু। তথাপিও মানে আপোনালোকৰ মহিলাসকলৰ কাৰণে বহু সুবিধা সা সুবিধা দিছে বুলি কৈছে, আপোনালোকৰ ইয়াত এই অঞ্চলৰ মানুহে পাইছেনে নাই? ইয়াত এতিয়াতো প্ৰায় পাইছে তেনেকৈ পাইছে, নোপোৱা নহয় বাৰু। সেইটো অৰুণোদয়, বিশেষকৈ অৰুণোদয়টোৱে আৰু এতিয়া আৰু এইফালে গোটৰ বুলি ক'বলৈতো লাখপতি চবতেই হেৰি হৈছে, সেইবিলাকো পাইছে, সেইবিলাক নোপোৱা নহয়। এতিয়া বৰ্তমান আমাৰ আকৌ ৰাস্তা পদূলিবোৰহে বেছি মানে বেয়া হৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি হ'ব এতিয়া এবাৰ, কি ভাবিছে আপোনালোকে? এইটো ৰাইজে যি পিনে গৈছে সেইপিনেলৈ দিব লাগিব আৰু এতিয়া যিটো হয় যিকোনো এটাতো হ'ব লাগিব, বিশেষকৈ চফালে ঢাপলি খালেতো নহ'ব। যিজন প্ৰাৰ্থী সহজতে ওলাই যাম বুলি ভাবিছে তেওঁকে আমিও জয়যুক্ত কৰিম বুলি হ'ব যেন লাগিছেনো এবাৰ ইয়াত? এইটো শুনামতে মানে এতিয়া কোনটো হয় তাকতো ধৰিব পৰা নাই ন, নিজৰ মতামতটোহে বিজেপি আছে, কংগ্ৰেছৰ আছে, নিৰ্দলীয় আছে, আপোনালোকে কি দেখিছেনো? প্ৰত্যেকেইটো চবটো প্ৰতিটো মুহূৰ্ততে অকল এটা চৰকাৰে যে হৈ থাকিব সেইটো কথা নাই নহয়, তাৰ মাজতে চৰকাৰ লৈ চলাই গৈ আছে আৰু চলিছে আৰু তেনেকুৱাকৈ চলাই থাকিব আৰু ৰাইজৰ দল কোনোবা পাৰ্টি সেই তেনেকুৱাকৈ চলাই গৈ আছে। এতিয়া যিপিনে সঠিককৈ ৰাইজে একগোট হৈছে সেইপিনে দিম বুলিয়ে ভাবিছোঁ আমি। হয় হয়, সেইটোৱে আৰু ব্যক্তিগত হিচাপেতো কোনো হেৰি কৰিব নাই, আমি এতিয়া গোট হৈ ৰাইজে চবে যি এমতকৈ ওলাইছোঁ, তো ৰাইজে যাক দিব তাকেই চবেই দিব লাগিব, এজনে দিলে নহ'ব নহয়। সেইটোৱে কথা, আমাৰ অকল সেইটোৱে কথা। বাইদেউ ক'ব নি, অকণমান আগবাঢ়ি আহক, ক'ব পাৰিব, লাজ কৰিব নালাগে। এতিয়া আপুনি কি ভাবিছে এইবাৰ? আমি কি বুলি ভাবিছোঁ, এইটো ৰাস্তা পদূলি ভাল কৰিব লাগে, ল'ৰা ছোৱালীবিলাক ভালকৈ হেৰি স্কুল পদূলিবিলাক ভাল হ'ব লাগে আৰু ন। এতিয়া যি সমস্যা হয়, যিটো চৰকাৰ হয় সেইটো চৰকাৰ হ'লে মানে ভাল হ'ব আৰু যিটো আগন্তক হৈ আছে মানে কিজানি ৰাস্তা পদূলি ভাল কৰিব বুলি ভাবিছোঁ, আশা কৰিছোঁ। যেনেকৈ নহ'লেও সা সুবিধাটো পাইছোঁ আৰু যেনেকৈ নহয় আমাকো যেনেকৈ চাব বুলি ভাবিছোঁ আৰু মই আশা কৰ্মী হয়, আশা কৰ্মী যেনেকৈ এতিয়া আমি ইমান কষ্ট কৰি আছোঁ নহয় ৰাতিয়ে দিনে, যেনেকৈ হিমন্ততো আমাক এতিয়ালৈকে দৰমহা দিম বুলি কৈতো আজিলৈকে দিয়াই নাই। এতিয়া 300 টকাতে আমি 12 মাহ খাটি আছোঁ,
যদি আমাকো যদি যোনে ভালকৈ যদি চাম বুলি ভাবে আৰু তাকে আমি জয়যুক্তা দিম বুলি ভাবিছোঁ আৰু সেইটো কথা আৰু নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল নৱগঠিত চিচি বৰগাঁও সমষ্টি কেইগৰাকীমান সাধাৰণ মহিলা, তেওঁলোকে মোক কৈছে নিজৰ সমস্যাখিনি কৈছে, অঞ্চলৰ সমস্যাখিনি কৈছে, লগতে নিজৰ সমস্যাখিনি কৈছে। গতিকে তেওঁলোকৰ পৰা মনৰ কথাখিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ। সমষ্টিটোৰ আৰু বিভিন্ন স্থানলৈ আমি যাম, তাতো আমি সাধাৰণ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু আমি জবানাবলৈ চেষ্টা কৰিম।